নমস্কাৰ অংকুল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল। অসমৰ প্ৰতিখন গাঁৱতে চাকৰি মুকলি কৰিছে। প্ৰায় 25,500টা পদ হয় অভাৰঅল টোটেল। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ নতুন নিযুক্তি আহিছে। বিজ্ঞাপন, যোগ্যতা, দৰমহা, আবেদন সকলো তথ্য আপোনালোকে ইয়াত গম পাব পাৰিব। লগতে কেনেকৈ আবেদনসমূহ কৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকে সকলোখিনি কথা এই ভিডিঅ' যোগে জানিব পাৰিব। আৰু লাষ্ট ডেটটো যে মই আপোনালোকক ক'বলৈ যাওঁ 19 ছেপ্টেম্বৰ হয়। চ' আপোনালোকে 19 ছেপ্টেম্বৰৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। সকলোখিনি কথা সবিশেষ আপোনালোকক জনাই আছোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'ত লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিয়ক, তেতিয়া সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখিব পাইছে নেম অফ দ্য অৰ্গেনাইজেশ্যন ইণ্ডিয়া পোষ্ট GDSৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। লাষ্ট ডেট আপোনালোকে দেখিব পাইছে 21/9/2026। আপোনালোকে ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ মানে ধৰি লওক 19, 20, 21 এইকেইদিনলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কিয়নো 21 তাৰিখলৈকে আপোনালোকে থাকি কেতিয়াও আবেদন কৰিব নোৱাৰে, কাৰণ শেষৰ ফালে আপোনালোকৰ ছাৰ্ভাৰৰ ইছ্যু দেখায়। সেই হিচাপে আপোনালোকে ধৰি লওক 18-19 তাৰিখৰ ভিতৰতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। টোটেল ভেকেঞ্চি 25,000+ পদ হয়। ইয়াত কোনো আপোনালোকে এক্সাম দিবলগীয়া কথা নাই, ডাইৰেক্ট চিলেকশ্যন লাভ কৰিব পাৰিব। সকলোখিনি কথা ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিয়া হ'ব। ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। আপোনালোকে দেখিব পাৰিছে 25,000+ পদ আপোনালোকৰ নিজৰ গাঁৱতে এপইণ্টমেণ্টসমূহ লাভ কৰিব পাৰিব। সকলোখিনি কথা সবিশেষ জনাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত ভেকেঞ্চি কি আছে এইটো কথা জনাব বিচাৰিছোঁ। ব্ৰাঞ্চ পোষ্টমাষ্টাৰ BPMৰ ভেকেঞ্চি মুকলি কৰিছে। এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ ABPMৰ ভেকেঞ্চি মুকলি কৰিছে। ডাক সেৱকৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু সকলোখিনি কেটেগৰী ৱাইজ আপোনালোকে দেখিবলৈ পাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ভাবিছে আবেদনসমূহ কৰিম বুলি, কৰি ল'ব পাৰে। আৰু বহুতে কমেণ্ট কৰে যে বয়সৰ সময়সীমা কিমান বিচাৰিছে, 18 পৰা 40 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC যদি হয় 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC হ'লে 3 বছৰকৈ পাৰিব। PWBD হ'লে 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে SC SC কেণ্ডিডেট তেন্তে আপোনালোকে 18 পৰা 25 বছৰলৈকে আবেদন কৰিব। OBC হ'লে 3 বছৰ, 18 পৰা 43 বছৰলৈকে পাৰিব। আৰু যদি আপোনালোকে PWBD কেণ্ডিডেট 10 বছৰ পাব, 18 পৰা 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মই আগতেও আপোনালোকক জনাইছোঁ। মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ কাৰণে বহুত ভাল অপৰচুনিটি আহিছে। অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে আগন্তুক ইয়াৰ ক্ষেত্ৰত যে আবেদনসমূহ কৰিব বিচাৰে, আপোনালোকে সোনকালে গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়ালৈকে এপ্লাই কেনেকৈ কৰিব, এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। যদি আপোনালোকক এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো লাগে তেন্তে আপোনালোকে ভিডিঅ'ত যিটো জাষ্ট শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰিবলৈ কমেণ্ট এটা কৰি দিব যে এপ্লাই লিংক বুলি, ডাইৰেক্ট আপোনালোকে এপ্লাই লিংকটো পাই যাব। কিন্তু পোনপ্ৰথমে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ব লাগিব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰি পাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'ত লগ পাম।